দুই সন্তানৰ মাতৃ পিয়াৰা খাতুন নিৰুদ্দেশ পুনৰ ৰাজ্যত নিৰুদ্দেশৰ বাতৰিয়ে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে হাউলি থানাৰ অন্তৰ্গত কুমিল্লিপাৰা গাঁৱৰ ছাইফুল ইছলাম কৰ্মসূত্ৰে গুৱাহাটীত থাকে। উল্লেখনীয় বিষয় যে ইফালে পত্নী পিয়াৰা খাতুন দুই সন্তানসহ গুৱাহাটীত থকা স্বামীৰ ওচৰলৈ যাওঁ বুলি ঘৰৰ পৰা ওলাই যায় আৰু গুৱাহাটীত যোৱাৰ পিছত ল'ৰাটোক মাংস কিনি ৰুমলৈ যাবলৈ কয় আৰু তাৰে পিছৰে পৰা ৮ বছৰীয়া ছোৱালী চিলিমা খাতুনক লগত লৈ নিৰুদ্দেশ হয় আৰু ৯ বছৰীয়া সন্তান পিয়াৰ আলীক ৰাস্তাৰ দাঁতিত থৈ গৈছে বুলি স্বামী ছাইফুল ইছলামে জনাইছে। আনহাতে মন কৰিবলগীয়া কথা হ'ল ঘৰৰ পৰা ওলাই যাওঁতে নগদ ১,২০,০০০ টকা আৰু সকলো সোণৰ গহনা লগত লৈ নিৰুদ্দেশ হৈছে বুলি ভুক্তভোগীয়ে প্ৰকাশ কৰিছে। এতিয়া পত্নী পিয়াৰা খাতুনৰ স্বামী শাশুড়ী আৰু নিজৰ ৯ বছৰীয়া পুত্ৰ সন্তানৰ মাতৃক স্ক্ৰীনত ফটো দিয়া হৈছে। কোনোবা সদাশয় ব্যক্তিয়ে যদি দেখা পায় তেন্তে এই 9101679385 নম্বৰত জনাবলৈ পৰিয়ালৰ আটাইকেইজন সদস্যই কাটৰ আহ্বান জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট MTV এক্সপ্ৰেছ। কওকচোন কি হৈছে? কথা যে মানে মোৰ আজি যোৱা শুক্ৰবাৰে দিনা ৩টা বজাৰ পৰা মানে মোৰ নিজৰ পত্নী মই ঘৰত এৰি কেনে থৈ মই গুৱাহাটীত কামত গৈছোঁ। মই কামস্থলীত গৈছোঁ, সেই মানুহজনী মোক নজনাকে নকাকে মোৰ ল'ৰা আৰু ছোৱালীজনী সি লৈ কেনে মানে এটা আলহী আহিছিল, আলহীৰ লগত তাৰমানে ঘৰৰ পৰা ওলাই কেনে সেই মানুহজনী মোক নজনাই কেনে মানে গুৱাহাটীত গৈছে। গুৱাহাটীত যাই কেনে এই ল'ৰাজনী তাৰমানে সি ৬ মাইল ৰাস্তাত মানে থৈ কেনে সেই মানুহজনী গুচি গ'ল। এতিয়া ক'ত যে গ'ল মানে এতিয়ালৈকে খবৰো কৰা নাই, মানে জনাও নাই। যদি মই এটা অনুৰোধ কৰিছোঁ, আপত্তি কৰিছোঁ, যদি পিয়াৰা নামৰ মানুহ আৰু মই এটা স্ক্ৰীণত নম্বৰ দি আছোঁ, দয়া কৰি আপোনালোকে খালি মোক এই নম্বৰত আপুনি জনাই দিব। মোৰ এটা ল'ৰা এটা ছোৱালীটো লৈ গৈছে, ল'ৰাটো ৰাস্তাত এৰি থৈ গৈছে। মোৰ এটা অনুৰোধ, পিয়াৰা নামৰ ছোৱালী। আজি কেইদিন হ'ল? আজি 5 দিন হ'ল। মই পুৰা বিচাৰি তত নাপালোঁ, মানে বহুত জাগাত আৰু তাহাঁতৰ ঘৰৰ মানুহ সুধিলোঁ, তাৰমানে নক'লে যে ক'ত আছে বুলি, নাজানে বোলে। এতিয়া মোকে আৰু উল্টা কৈ আছে। এতিয়া সেইকাৰণে মই এটা আপত্তি কৰিছোঁ যে যাতে আপোনালোকে দেখা পালে খালি জনাই দিব। মানে বিৰাট অসুবিধা হৈ গৈছে, ল'ৰাটো মাৰ কাৰণে কান্দি থাকে। মইতো কামতে গৈছিলোঁ, মোক নজনাকৈ মানে সেই মানুহজনী ক'ত গ'ল মানে খবৰে নাই। ঘৰত কোনে আছিলে তেতিয়া? মোৰ ঘৰত কোনো নাই, সিয়ে মানে ঘৰৰ মানে মেনেজাৰ মানে মানুহ, আৰু মোৰ ভাই ভনী একো নাই। মোৰ মাজনীও গুৱাহাটীত থাকে, মানে সিও গুৱাহাটীত আছিল। মাৰ ওচৰতো যোৱা নাই, মাকো জনা নাই। ঘৰৰ পৰা কি লৈ গৈছে? ঘৰৰ পৰা যিখিনি বস্তু লাগে মানে সি লৈ গ'লি। আৰু মই এটা ঘৰ বনাবৰ কাৰণে মানে তাৰ ওচৰত মই 1,20,000 টকা জমা থৈছিলোঁ বহুত দিন কাম কৰি। সিও মানে সুযোগ সেইখিনি পালে আৰু গইনা গাঁঠি যি যা লাগে তাৰ গোটেইখিনি লৈ গৈছে। আজি কিমান লাখ টকাৰ বস্তু লৈ গৈছে? মানে ধৰক আৰু কি ক'ম, পইচাখিনিতো এইটো জমা পইচাই কামৰ কাৰণে থৈছিলোঁ। আৰু মানে 1,20,000 টকা আৰু ধৰক খুচা পাতি এইটো কথা বেলেগ। খৰচ পানীৰ কাৰণেতো সদায় পঠাইয়ে আছোঁ, এইটো হ'ল বেছি পইচা। আৰু ধৰক গইনা গাঁঠি অনুমানিক 2-2.5 লাখ টকাৰ মানে কি হৈ যাব। আপোনাৰ নাম কি? মোৰ নাম ছাইফুল ইছলাম। দেউতাকৰ নাম? সুমেদ আলী। ঘৰ আমাৰ ঘৰ কুমিল্লিপাৰা। ছোৱালীজনীৰ নাম কি? পিয়াৰা খাতুন। ঘৰে থিয়া যায়, 2টা ল'ৰা ছোৱালী খাই পেলাই সি ঘৰত থাকে, মই গুৱাহাটীত থাকোঁ। মোৰ ল'ৰাও ঘৰত থাকে, গুৱাহাটীত থাকে। সি ইয়াতে আহি পেলাই আকৌ গেছি, যাই পেলাই ল'ৰাটোক লৈ গুৱাহাটীত গেছে। ল'ৰাকো সোধা নাই, মোকো সোধা নাই, ফোনো কৰা নাই। সি ডাইৰেক্ট যাই পেলাই 6 মাইল ল'ৰাটোক থয়। সি কৈছে তুমি তোমাৰ বুট তাত যা, দাদীৰ তাত যা, মই পিছত যাই আছোঁ। সেনেকা কৈ পেলাই ল'ৰাটোক পঠাই পেলাই সি নাই, গুচি গ'ল।
আজি 5 দিন হয় মই কিমান বিচাৰি আছো গুৱাহাটীত কিমান কি কৰি আছো আমি আৰু ল'ৰাটো নাপাও সি ল'ৰাটো কিমান কান্দি থাকে মাকৰ কাৰণে নাই সি আৰু ঘৰত যি পইচা পাতি আছিল মই হাজিৰা কৰো ল'ৰাটো হাজিৰা কৰে সেয়া পইচাখানি 1,20,000 লৈ গৈছি আৰু মোৰ গহনা আছিল সোণা তাৰো গৰণ আছিল সব লৈ গৈছি গৰণখানি সকলো ঠাইত বিচাৰ খোচাৰ কৰিছে না কৰিছো নাই আজি কেইদিন হ'ল 5 দিন বোৱাৰীজনীৰ নাম কি পিয়াৰা খাতুন দেউতাকৰ ঘৰ দেউতাকৰ ঘৰ খাৰবালি কৈছেন তোমাৰ মাৰ কি হৈছে তোমার মা কোনে কোনে থয়ে গেছে তোমারে 6 মাইল কোন যাওয়ার কথা কইছে যাওয়ার কথা নাই খালি আমার পয়সা দেওয়া কইছে যে মাংস মঙ্গা আর আমি গাতাছি আমার বেতন দিয়ে ওই যে পয়সা খুশি আমি করে গাতাছি তুই যে মাংস হয় না তুমি যে আমি গাতাছি আমি তো করে যাই দেখি নাই না পাই আমি আবার যাই দেখি মা নাই তারপরে বু আমার দিহি আমি গাতাছি আবার দিহি বুয়াতেছে বু 6 মাইল দিয়ে কত দে রাইতে রাত বিরসাচ্ছে তারপর নাই কে তাহলে তোমার মায়ের নাকবো না ডাক দাও নাকবো কজন মা তুমি কোনে আছো তুমি আহো মা তুমি কোন আসা মা হো তোমার সারা ভালো তোমার সবাই ভালো লাগো মা কি কব এইটো লড়াটো থই গেছে এনেকে এনেকে মানে সদায় রাতি কান্দি থাকে এনেকে মানে আর খবরও লোৱা নাই যে পিয়ারা তুমি যতে থাকা তুমি যে গুচি আহা তোমার বেলেগ জায়গা থাকিব নালাগে তোমার লড়াটো কান্দি থাকে মানে সেইকাৰণে তোমাক বিচাৰি পোৱা নাই কাৰণে মই হাউলি থানা 1000 দাখিল কৰিছো তোমাৰ টেনশন নাই তুমি গুচি আহা তুমি যতে থাকা পিয়ারা মই একো নকওঁ তুমি গুচি আহা তুমি মোৰ ছোৱালীটো লৈ গুচি আহা পিয়ারা লগত কাক লৈ গৈছে মোৰ ছোৱালীটো লৈ গৈছে ছোৱালী বয়স কিমান বয়স সি 8 বছৰ মান মানে সদায় কথা কয় নলে মানে কান্দি থাকে এই ল'ৰাটো মানে এনি টাইম মানে কান্দি আছে মাকৰ কাৰণে এজাহাৰ দাখিল কৰিছে না কৰিছো মই হাউলি 1000 দাখিল কৰিছো মানে আজি 4-5 দিন হৈ গল পোৱা নাই মই তত পোৱা নাই ইমান বিচাৰি আছো সব জায়গাতে খবৰ লো মানে কয় আহা নাই এই মানুহজনী ক'ত গেল মোৰ মায়ে তো মোৰ কাৰণে আৰু মানে বিচাৰি বিচাৰি কান্দি আছে আৰু কি কৰিম এতিয়া অনুৰোধ কৰি আপোনালোকে যদি যতে দেখা পায় মানে মই অলপ জনাব মানুহজনী অলপ পঠাই দিয়ক